Next episode of Gang Talk. আজি আমি নাথুলা পাছ আৰু বাবা হৰভজন সিং মন্দিৰ তাত যাম। তাৰ কাৰণে আমি আগদিনা এখন গাড়ী বুক কৰি লৈছিলোঁ। গাড়ীখনৰ কষ্ট হৈছে 6,000 আৰু সেই তাতে মানে আপোনালোকৰ পাৰ্মিট ইনক্লুড হৈ থাকিব। যিহেতু আমি বৰ্ডাৰ এৰিয়াত গৈ আছোঁ, চ' পাৰ্মিটৰ দৰকাৰ হয়। সেইকাৰণে পাৰ্মিটৰ কাৰণে মানে আমি আগতীয়াকৈ আগদিনাই গাড়ীখন বুক কৰিব লাগে। আৰু মই এটা কথা কৈ দিওঁ, পাৰ্মিটৰ কাৰণে ভোটাৰ ID আৰু এখন পাছপৰ্ট ফটো আপোনালোকক দৰকাৰ হ'ব যদি আপোনালোকে ভাবে কেতিয়াবা ভিজিট কৰোঁ বুলি। এই যে ৰাস্তাৰে আহি থাকোঁতে কিছুমান আপোনালোকে ফ্লেগ দেখা পাইছে, সেই ফ্লেগখিনি হৈছে বুদ্ধিষ্টসকলে মানে এনেকৈ ফ্লেগ লগাই 112খন বুলি কৈছিলে। 112খন ফ্লেগ যদি তেওঁলোকে লগাই, তেওঁলোকৰ কোনোবা মানুহ যেতিয়া ঢুকায় মানে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে এনেদৰে ফ্লেগ লগোৱা হয়। চ' সেইটোত তেওঁলোকে তেনেকৈ মানে। সেইকাৰণে আমি অহা এই ৰাস্তাৰে প্ৰায়খিনি জেগাতে আমি এনে ধৰণৰ ফ্লেগ কিছুমান দেখিবলৈ পাইছিলোঁ। তাৰপিছত আমি যিহেতু ব্ৰেকফাষ্ট কৰা নাছিলোঁ, চ' এইখিনি ঠাইতে আমি আহি ব্ৰেকফাষ্ট কৰিছিলোঁ। বিশেষকৈ এইটো বহুত এটা ওখ মানে বহুত ওখ জেগা, আমি য'ৰ পৰা আহিছোঁ চিটি এৰিয়াৰ পৰা। গতিকে ব্ৰেকফাষ্ট কৰিবলৈ য'তে ত'তে তেনেকৈ আপোনালোকে হোটেল নাপাব, কোনোবা এটা দুটা জেগাতে থাকিব, তাতে কৰিব লাগিব। আৰু বহুত সোনকালে আহিব লগা হয় যিহেতু বহুত মানে টাইম লাগে। আই থিংক 4 আৱাৰ্ছমান লাগি গৈছিলে। আমি 7টামান বজাতে আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ আৰু এয়া আহি আজি আমি আমাৰ গন্তব্যস্থান নাথুলা পাছ পালোঁ। আই থিংক নাথুলা পাছৰ বিষয়ে আপোনালোকে অলৰেডি জানেই, তথাপিও নাথুলা পাছ হৈছে ইণ্ডিয়া আৰু চাইনাৰ পূব সীমান্ত যোনটো, সেইটো মানে বৰ্ডাৰ এটা এৰিয়া হয় আৰু। চ' হিমালয়ত অৱস্থিত আৰু ইয়াৰ উচ্চতা হৈছে 14,400 ফিট। কিমান মানে বেছি ওখ এটা ঠাইত আমি আছোঁ সি আজি আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। গতিকে ঠাণ্ডা ইয়াত বহুত বেছি। আপোনালোকে যদি কেতিয়াবা আহে প্লেন কৰে, নিশ্চয়কৈ ঠাণ্ডা কাপোৰ আনিবলৈ নাপাহৰিব। এনেদৰে আহোঁতে কিন্তু আপোনালোকৰ অক্সিজেনৰ প্ৰব্লেম অলপ হ'ব পাৰে, গতিকে অক্সিজেন মাস্ক দিয়া যায় ৰাস্তাত তেনেকৈ ৰৈ থাকে মানুহ, দি পঠায়। মোৰ বাৰু তেনেকুৱা একো প্ৰব্লেম হোৱা নাছিল। ইভেন আমাৰ লগত আৰু এটা ফেমিলি আহিছিলে, তেওঁলোকৰো তেনেকুৱা একো হোৱা নাছিল। চ' ভালে আমি পাৰ কৰিছিলোঁ সময়খিনি। কিন্তু বহুত মানে টায়াৰ্ড লাগে, কাৰণ বহুত তলৰ পৰা আপোনালোকে খোজকাঢ়ি আহিব লাগিব ইয়াত পাবলৈ। গাড়ী আহিব নিদিয়ে একেবাৰে ওপৰলৈকে, পাৰ্কিঙৰ জেগা আছে আৰু সেইখিনি ঠাইত নমাই দিব। তাৰ পৰা আপোনালোকে খোজকাঢ়ি পেলাই ইয়ালৈকে আহিব লাগিব। এই যে দেখিছে ঘৰটো, এইটো হৈছে চাইনাৰ কনফাৰেন্স হল। কিবা মিটিং কিবা থাকিলে ইয়াতে আহি পেলাই তেওঁলোক লগ হয়। আৰু তাৰ অপজিটত আছে আমাৰ ইণ্ডিয়াৰ কনফাৰেন্স হল। গতিকে এই যে কাটা তাঁৰ দেখিছে, তাৰ মানে সেইটো চাইডে হৈছে চাইনা আৰু তাৰ অপজিট চাইডত য'ত আমি আছোঁ সেইটো হৈছে ইণ্ডিয়া। মানে কেনেকুৱা এটা জেগা, মানে বিৰাট ধুনীয়া ভিউ। আৰু মই ভাবোঁ গেংটক যদি আপোনালোক যায়, নিশ্চয় এইটো জেগা মিছ নকৰিব, ভিজিট কৰিব। 1962 যেতিয়া ইণ্ডিয়া আৰু চাইনাৰ মাজত ৱাৰ হৈছিলে, তেতিয়াৰ পৰা কিন্তু ইয়াত যোৱা ৰাস্তা বন্ধ হৈ আছিলে। তাৰপিছত আপোনাৰ টুৰিষ্টৰ কাৰণে এইটো ৰাস্তা আকৌ মুকলি কৰা হ'ল। 2006ৰ পৰা আকৌ মানে ৰিষ্টাৰ্ট হৈছে, যাব দিছে। এনেকৈ তাতে বহুত ইয়াক দেখা পাব ভাল লাগে। তাতে উঠিবলৈও দিয়ে, কিবা এটা পে'মেণ্ট কৰিব লাগে। মই পিছে মোৰ ইমান সাহস নাই আৰু মই নুঠিলোঁ। চ' নেক্সট আমাৰ ডেষ্টিনেশ্যন মই যিহেতু ষ্টাৰ্টিঙতে কৈছিলোঁ, বাবা হৰভজন সিং মন্দিৰত আমি যাম। এয়া আমি আহি পালোহি। তাৰ পৰা প্ৰায় 1 ঘণ্টামান চাগে আহিব লাগে।
ৰাস্তাতে পোৱা যায় বাবা হৰভজন সিং মন্দিৰ এওঁ আছিলে এজন ভাৰতীয় সৈনিকসকলৰ প্ৰতি এনেও আমাৰ শ্ৰদ্ধা আছে কিন্তু এইজন সৈনিক অলপ আনতকৈ বেলেগ কাৰণ কিয় মৃত্যুৰ পিছতো মনা যায় তেওঁ এতিয়াও জীয়াই আছে বাকী সোলজাৰসকলৰ মাজত আৰু তেওঁলোকে ডিউটিত যোৱাৰ আগত এই মন্দিৰত এবাৰ সেৱা কৰি যায় সদায় মানে ধৰক কিবা ডিউটি বা যুদ্ধ কিবা যেনিবা হ'ব তেনেকুৱা ধৰণৰ কিবা কামত ওলালে তেওঁলোকে ইয়াত তেওঁলোকৰ বিশ্বাস মানে ইয়াতে সেৱা কৰি গ'লে ভাল হ'ব আৰু তেওঁ সহায় কৰিব তেনেধৰণে বাবা হৰভজন সিঙক তেওঁলোকে মানে যেতিয়া চাইনা আৰু ইণ্ডিয়াৰ মাজত কিবা মিটিং হয় তেতিয়া ইয়াৰ কাৰণে এখন স্পেচিয়েল চকী মানে আজিৰ দিনতো ৰখা যায় তেওঁলোকে মানে যে তেওঁ এতিয়াও আছে তেওঁৰ ডিউটি কৰি আছে তেওঁলোকক হেল্প কৰি আছে মানে আমাৰ ইণ্ডিয়ান সোলজাৰখিনিক গতিকে তেওঁলোকে এখন স্পেচিয়েল চকী তেওঁৰ কাৰণে ৰাখে এনেদৰে গৈ প্ৰথমে মই সেৱা জনালোঁ বাবাক তাৰপিছত আমাক এজন সৈনিকে এনেকৈ মাতি আনিলে তেওঁৰ বিষয়ে কথাখিনি ক'বলৈ মানে তেওঁলোকে কিয় ইমান ধৰক ভগৱান হিচাপে মানে তো সেইখিনি আমাক ধুনীয়াকৈ তেওঁ বুজাই দিলে আপোনালোক যদি কেতিয়াবা যায় তেওঁ যেনেকৈ বুজাই থাকিব কথাখিনি আপোনালোকে এবাৰ শুনি আহিব তাৰপিছত এই যে মই দেখাইছোঁ এইটো হৈছে তেওঁৰ লিভিং ৰুম এতিয়াও এনেদৰে ৰখা হৈছে যেন তেওঁ জীৱিত এজন মানুহ আৰু তাৰ ছাইডতে তেওঁৰ অফিচ ৰুম থাকে তেওঁক আমাক মানে সোলজাৰজনে কোৱা মতে তেওঁৰ কাৰণে সদায় ব্ৰেকফাষ্ট লাঞ্চ সেইখিনি ৰখা যায় তেওঁৰ কাপোৰ মানে ধৰক ইউনিফৰ্ম যি লাগে সেইখিনি ইস্ত্ৰি কৰি ধুনীয়াকৈ তেওঁৰ কাৰণে ৰখা যায় সদায় তাৰপিছত অফিচত তেওঁলোকৰ ক'বলগীয়া কিবা থাকিলে তেওঁলোকে ডায়েৰী এখনত লিখি পেলাই তাত দিয়ে তেওঁলোকে মানে যে তেওঁ ডিউটি কৰিবলৈ যেতিয়া আহে সেইখিনি পঢ়ে আৰু তেওঁলোকে তাৰ সলিউশ্যনটো পায় এনেদৰে এওঁ আমাক বুজাই আছিলে আৰু এক্সপ্লেইন কৰাৰ শেষত তেওঁ আমাক কৈছিলে আমাৰো যদি কিবা উইচ আছে তেতিয়াহ'লে আমি এখন ডায়েৰী লৈ পেলাই তাত লিখি আহিব পাৰোঁ আৰু তেওঁলোকে সেইখন তেওঁৰ টেবুলত ৰাখিব বহুতখিনি মানুহৰ বোলে তেনেকৈ মানে নিজৰ মনোকামনা পূৰ হয় আৰু হোৱাৰ পিছত আকৌ তেওঁলোকে তাত যায় আৰু আমিও আমাৰ ডেফিনেটলি কিবা উইচটো আমাৰো থাকিব গতিকে আমি তেনেকৈ লৈ লিখি এওঁৰ হাততে আমি জমা দি আহিছিলোঁ খুব এটা ভাল দিন আমি পাৰ কৰিলোঁ আই হোপ আপোনালোকে ভ্লগটো চাই ভাল পালে আৰু আপোনালোকেও দুই এটা নজনা কথা জানিলে মইতো আজি বহুতখিনি কথাই শিকিলোঁ শেষত সকলোকে থেংক ইউ ইমানখিনি সময় দি আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে এইটো এটা খুব ধুনীয়া ৰাস্তাৰে আমি পুনৰ আমাৰ গেংটকত য'ত হোটেল লৈছিলোঁ তালৈ উভতি আহি আছোঁ এতিয়া চ' থেংক ইউ